বিসমিল্লাহির রহমানির রহিম নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম আম্মা বাদ। মই আজি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁৰ নিজৰ কাকা আবু তালিবৰ ইন্তেকালৰ লগে লগে তেওঁ আল্লাহৰ ওচৰত এইবোৰে প্ৰাৰ্থনা কৰিছিল যে আল্লাহ মোৰ কাকা আবু তালিবক মাফ কৰি দিয়া। তেনে সময়ত আল্লাহৰ পৰা এটা ধমকিৰ দৰে এটা নিৰ্দেশনা আহিছিল। আৰু মই লগতে আৰু এটা বিষয় আলোচনা প্ৰথমে এইখিনি কৰিলোঁ যে মুছলমানসকলে মুছলমানৰ কাৰণে বা বিভিন্ন জাতি ধৰ্মৰ কাৰণে দোৱা কৰাৰ নীতি নিয়ম ইছলামতকৈ এই বিষয় প্ৰথমে মই আলোচনা কৰি পিছত আবু তালিবৰ বিষয় নিয়ে আলোচনা কৰিম। কথা হ'ল এজন মুছলমানে আনজন মুছলমানৰ কাৰণে দোৱা কৰিব লাগে। এইটো কোৰআন হাদিছতো এইটো নীতি নিয়ম বা এনেকুৱা বহুত দোৱা আছে য'তে গোটেই পৃথিৱীৰ মুছলমানৰ কাৰণে জিন্দা মুৰ্দাৰ কাৰণে দোৱা কৰা হয়। কোৰআন পাকতো আছে আল্লাহুম্মা গফিৰলি ওয়ালিৱালিদাইয়া ওয়ালিল মুমিনিনা ইয়াউমা ইয়াকুমুল হিসাব। ইয়াৰ উপৰি নিজৰ ৰিষ্টাদাৰৰ কাৰণে আউলাদৰ কাৰণে দোৱা কৰিব লাগে। তেনেকুৱা দোৱা কোৰআন হাদিছত বহু পৰিমাণে আছে। কিন্তু অইন জাতি ধৰ্মৰ মানুহৰ কাৰণে দোৱা কৰা বা অইন জাতি ধৰ্মৰ মানুহৰ মৃত্যু হ'লে আমাৰ করণীয় কি? কথা হ'ল অইন জাতি ধৰ্মৰ যিজন মুছলমান এতিয়ালৈকে হোৱা নাই, মুছলমান নহয়, তেনেকুৱা মানুহৰ কাৰণে এটা দোৱা আমি কৰিব পাৰোঁ যে মানে আল্লাহ তেওঁক হেদায়ত দিয়ক। হেদায়তৰ কাৰণে দোৱা কৰিব পাৰি। হুজুৰ কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে দোৱা কৰিছিল ইয়া আল্লাহ আবু জাহেল অথবা উমৰ এই দুজনৰ পৰা কোনো এজনক ইছলামৰ তৌফিক দি আমাৰ ইছলামৰ শক্তি বৃদ্ধি কৰি দিয়া, যাকে আপোনাৰ পচন্দ হয়। আল্লাহ হযরত উমৰ ৰাদিয়াল্লাহু আনহু হকৰ মধ্যে দোৱাটো কবুল কৰিছিল আৰু তেওঁ হেদায়তো নসিব হৈছিল। এই দেখা গ'ল যে এনেকুৱা দোৱা কৰিব আমি পাৰোঁ। গোটেই বিশ্বৰ মানুহৰ কাৰণে বিভিন্ন জাতি ধৰ্মৰ মানুহৰ কাৰণে শান্তি সম্প্ৰীতিৰ কাৰণে আমি দোৱা কৰিব পাৰোঁ। দেশৰ শান্তি সম্প্ৰীতি বিপদ মুসিবতৰ সময়ত সকলোৰ বিপদ মুসিবত মুক্ত হোৱাৰ কাৰণে আমি দোৱা কৰিব পাৰি। মুছলমানৰ কাৰণে হওক অইন জাতি ধৰ্ম। কিন্তু এটা বিষয় যে এজন মানুহ মুছলমান হোৱা নাই, মৃত্যু হোৱাৰ পিছত মুশ্ৰিক, যেহেতু কোৰআন পাকত আল্লাহ পাকে এইটো ঘোষণা কৰি দিয়ে, বাৰ কোৰআনত এইটো কথা আহিছে যে মুশ্ৰিক যিজনে আল্লাহৰ লগত শিৰিক কৰে, আল্লাহৰ ওপৰত ইমান নাই, আল্লাহক বিশ্বাস নকৰে, তেওঁক আল্লাহ ক্ষমা কৰি নিদিয়ে। ইন্নাল্লাহ লা ইয়াগফিৰু আন ইউশৰাকা বিহি ওয়া ইয়াগফিৰু মা দুনা যালিকা লিমান ইয়াশা। শিৰিক ব্যতীত আল্লাহ সকলো গুনাহ মাফ কৰি দিব, কিন্তু শিৰিক গুনাহ মাফ নকৰে। হুজুৰে নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামৰ কাকা আবু তালিবৰ মৃত্যুৰ সময়ত যেহেতু আবু তালিবৰ ইছলামৰ প্ৰতি যথেষ্ট অৱদান আছিল, হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ কাৰণে তেওঁ বহুত ত্যাগ স্বীকাৰ কৰিছে, তেওঁৰ হেফাজতৰ কাৰণে, নিগৰানীৰ কাৰণে। আৰু মক্কাৰ যিবিলাক শত্ৰুসকল আবু তালিবৰো শত্ৰু হৈ গৈছিল অকল হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ নিগৰানী ৰখাৰ কাৰণে। তেওঁলোকে বাৰ বিচাৰিছিল যে মুহাম্মদক আমাৰ হাতত তুমি অৰ্পণ কৰি দিয়া, কিন্তু এইটো অৰ্পণ নকৰাৰ কাৰণে গোটেই হাছিমী বংশৰ মানুহক, গোটেই বনি হাছিম আল্লাহ নবীৰ বংশৰ মানুহক তেওঁলোকে মক্কাৰ মানুহে একেবাৰে বাইকাট কৰি ৰাখিছিল। তেনে সময়তো আবু তালিবে আল্লাহ নবীৰ লগ এৰা নাছিল। সকলো সময়ত তেওঁৰ প্ৰতি তেওঁৰ লক্ষ্য ৰাখিছিল, তেওঁ নিগৰানী ৰাখিছিল। কিন্তু আবু তালিবৰ মৃত্যুৰ সময়ত হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লাম আবু তালিবক ইমানৰ কাৰণে বুজাই আছে। আনপিনে আবু জাহিল আহি এইটোত বাধা দি আছে যে আবু তালিব, আপুনি আপোনাৰ নিজৰ বংশৰ বাপ দাদাৰ এই ধৰ্ম এৰিয়া বাতিজাৰ এটা নতুন ধৰ্ম তুমি গ্ৰহণ কৰিবা নেকি? সেই সময়ত নবীয়ে বহুত চেষ্টা কৰাৰ পিছতো আবু তালিবৰ ইমান নচিব নহ'ল। আবু তালিবে ক'লে আনা আমুতু আলা দিনে মই আব্দুল মুত্তালিবৰ দিনৰ ওপৰত মই মৃত্যুবৰণ কৰি আছোঁ। ইয়াৰ পিছত
হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে দেখিলে যে এতিয়া আৰু আবু তালিবৰ কোনো ৰক্ষা নাই, কলিমা পঢ়া নাই, এতিয়া ৰক্ষা নাই, কমাটো নহ'ব। তথাপিও হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে লগে লগে ক'লে, ইয়া আল্লাহ, মোৰ কাকা আবু তালিবক মাফ কৰি দিয়া, মাফ কৰি দিয়া। সেই সময়ত লগে লগে জিব্ৰাইল আলাইহিছ সালাম কোৰআনৰ আয়াত লৈ নাজিল হৈ গ'ল যে মা কানা লিন্নবী ওয়াল্লাযীনা আমানু আন ইস্তাগফিরু লিল মুশরিকিনা ওয়ালাউ কানু উলি কুরবা মিন বাদে মা তাবায়্যানা লাহুম আন্নাহুম আসহাবুল জাহিম। যে কোনো এজন নবী বা কোনো মুমিনৰ এই অধিকাৰ নাই, মোৰ ওচৰত কাৰো এই অধিকাৰ নাই যে মোৰ ওচৰত এজন মুশ্ৰিকৰ কাৰণে ক্ষমা বিচাৰিব। এতে এই মানুহজন তোমাৰ যিমানেই নিকট আত্মীয় হওক, তাৰ কাৰণে ক্ষমা বিচাৰাৰ কাৰো অধিকাৰ নাই। দেখা গ'ল যে মুশ্ৰিক যিজন মানুহ, তাৰ কাৰণে মৃত্যুৰ পিছত আমি তাৰ ক্ষমাৰ কাৰণে আমি ক্ষমা বিচাৰিব নোৱাৰি। এজন অমুছলিম মানুহ যদি হয় মৃত্যুবৰণ কৰে, তাৰ কাৰণে দুখ প্ৰকাশ কৰা, মৰ্মাহত হোৱা, এইটো বৈধ আছে। যেনেকৈ হুজুৰ তেওঁৰ কাকা আবু তালিবৰ কাৰণে মৰ্মাহত হৈছে, ইমানখিনিলৈকে ঠিকে থাকে আছে। কিন্তু মৃত্যু হোৱাৰ পিছত তেওঁৰ কাৰণে ক্ষমা বিচৰাটো কোনো মধ্যেও সত্য নহয়। গতিকে যদি কোনোবাই এনেকুৱা এই ইছলামৰ এই নীতি নিয়মৰ বিপক্ষে গৈ কিবা কিবি কৰিছে, তেন্তে তেওঁলোকেও আল্লাহৰ ওচৰত তওবা কৰিব লাগে। আমাৰ এই অজানিত গুনাহৰ কাৰণে আল্লাহ যাতে আমাৰ সকলোকে ক্ষমা কৰি দিয়ে।